অসমীয়া জনসংখ্যা হ্ৰাসক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া মানুহক 2-3টা সন্তান জন্ম দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিযুক্তি পত্ৰ প্ৰদান কৰি বিয়া পাতিবলৈ আহ্বান চাকৰি প্ৰত্যাশীক মুখ্যমন্ত্ৰীৰ। চাকৰি পোৱাসকলে সোনকালে বিয়া পাতি সন্তান জন্ম দিয়ক, এই আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমীয়া মানুহৰ সংখ্যা কমি অহাৰ বাবেই এই আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ ৰাস্তাত ল'ৰা ছোৱালী দেখিবলৈ নোহোৱা হ'ল বুলিও এক ধেমেলীয়া সুৰেৰে চাকৰি প্ৰত্যাশীসকলক বা যিসকলে আজি নিযুক্তি পত্ৰ গ্ৰহণ কৰিলে তেওঁলোকৰ প্ৰতি আহ্বান জনোৱা পৰিলক্ষিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সমান্তৰালভাৱে ধুবুৰী মানকাছাৰত বাচ্চা কিন্তু উজনিত পাবলৈ নাই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে। আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায়। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা-9টালৈকে আছে, সেইটো এটা বেলেগ কথা। কাৰ বিয়া হোৱা নাই হাত দাঙি থাকক, তেতিয়াহে মই চাব পাৰিম। ঠিক আছে, থক। কাৰ বিয়া হৈছে হাত দাঙক। ঠিক আছে, যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে। ঠিক আছে, 1 বছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে। ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে। মই ঠিক কথা কৈছো নে না? যদি 30 বছৰত বিয়া পাতো, ৰিটায়াৰমেণ্ট হ'ব 60 চনত। ল'ৰা ছোৱালী ডাঙৰে নহয়, ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব। 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ। আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকীসকলে নাতি দেখাই পাইছিলে। আজিকালি বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে। আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায়। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা-9টালৈকে আছে, সেইটো এটা বেলেগ কথা। কিন্তু দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। আৰু মই কিছুমান জেগাত গৈ কওঁ যে 2-3টাতকৈ সন্তান বেছি জন্ম নিদিব।